এছাৰ মানে সৰ্বনাশ ৰাজ্য, অসমখনৰ এটা সৰ্বনাশী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা চেষ্টা কৰি আহি আছে। চাওক, যিসমূহ সমষ্টিত সংখ্যালঘু লোকৰ ভোটাৰ বেছি বা সংখ্যালঘু লোকসকলৰ ভোটে এটা নিৰ্বাচনত জয় পৰাজয়ৰ বিষয়টো নিৰ্ণয় কৰে, সেই ক্ষেত্ৰত সেইবোৰ সমষ্টিত আমি দেখিবলৈ পাইছোঁ ৰাজনৈতিক লোকে, বিশেষকৈ বিজেপিৰ লোকে তেওঁলোকে সংখ্যালঘু লোকসকলক সেই সমষ্টিসমূহৰ পৰা 5,000, 10,000, 15,000 লোকৰ ভোট কেনেকৈ কৰ্তন কৰিব পাৰি তাৰ কাৰণে এটা প্ৰয়াস লৈছে, যাতে আগন্তুক 2026 নিৰ্বাচনত এই বিজেপি চৰকাৰে অন্য কোনো দল যাতে জয়ী হ'ব নোৱাৰে, তেওঁলোকে সেনেকুৱা এটা প্ৰক্ৰিয়া অব্যাহত ৰাখি এই ধৰ্মীয় সংখ্যালঘু লোকসকলৰ মানে এটা যন্ত্ৰণা আৰম্ভ কৰিছে। চাওক, অসমত NRC হৈছে আৰু আমিও NRC হোৱাটো আমি বিচাৰিছিলোঁ, জাতীয় দলিল বুলি বহুতে কৈছিলে, কাৰণ আমিও নিবিচাৰোঁ যে অসমত কোনোবা বিদেশী থাকক, বিদেশীৰ নামত কোনোবা হাৰাশাস্তি হওক। যদি কোনোবা বাংলাদেশী আছে, পাকিস্তানী আছে, আমেৰিকান নাগৰিক আছে, কানাডিয়ান নাগৰিক আছে, তেওঁলোকে যাব লাগে। আমিও কৈ আছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল লোক আছে যাব লাগে, কিন্তু যিসকল লোকক SRৰ জৰিয়তে তেওঁলোকে মানে নোটিছ জাৰি কৰিছে বা তেওঁলোকে কিছুমানে কমপ্লেইন কৰিছে, অবজেকশ্যন কৰিছে, সেইবোৰ বিষয়ৰ ক্ষেত্ৰত সকলো ভাৰতীয় নাগৰিকৰ ওপৰত কৰা হৈছে, কোনো ইয়াতে বিদেশী নাগৰিক নাই। গতিকে আমিও সংকল্প লৈছোঁ, মানে যি হয় হ'ব, আমি কিন্তু সেই BLO, BLA বা যি চক্ৰান্ত কৰিছে সিহঁতক আমি জেলত নিহে এৰিম, আদালতত আমি যাম, আমিও কঠোৰ এতিয়া, খুদাই আমি এৰি নিদিওঁ। এইটো খেলা পাইছে নেকি, তামচা পাইছে নেকি? আমি ভাৰতীয় নাগৰিক, হিমন্ত বিশ্ব শৰ্মাৰ, নৰেন্দ্ৰ মোদীৰ যিমান অধিকাৰ আছে আমাৰো অধিকাৰ আছে। মাৰি পেলাক না আমাক গুলিয়াই এইবিলাক কৰাতকে, মানুহক হাৰাশাস্তি দিয়াতকে। এই ইয়াৰ মানুহবিলাকক 200-300 কিলোমিটাৰ দূৰত তেওঁলোকে নোটিছ জাৰি কৰিছে, হাজিৰ হ'ব লাগে। এই NRCৰ সময়তো সেই একেটা চিষ্টেম হৈছে। এতিয়া NRC হোৱাৰ পিছত দেখিছে যে ইয়াত সংখ্যালঘু লোকসকলৰ মানুহ কম আছে, বেলেগ কিছুমান মানুহে তাতে মানে সন্দেহযুক্ত বাংলাদেশী বা NRCত নাম অহা নাই। গতিকে এটাৰ পিছত এটা হাৰাশাস্তি কৰি আছে, উচ্ছেদ কৰিলে, NRC কৰিলে, এতিয়া এইটোত লাগিছে। গতিকে খুদাই নেহৰু যিয়ে মিছা অভিযোগ দিছে, ফটো এণ্ট্ৰি কেছত তাক জেলত নিয়া হ'ব। মানুহ জীয়াই আছে, সেই জীয়াই থকা মানুহক যে নোটিছ দিছে, আপুনি মৰি গৈছে, আপুনি সাক্ষী দিব যাব লাগিব। আৰু কি অদ্ভুত, ৰাজনীতিৰ কাৰণে ইমান তললৈ মানুহ পৰি যায় নেকি? নীলাজহত চালা, ইমান তললৈ মানুহ পৰিব নালাগে ভোটৰ কাৰণে, ৰাজনীতিৰ কাৰণে, গাদ্দিৰ কাৰণে। জীয়াই থকা মানুহটো মৰা বনাইছে। আৰে ইয়াততো বিচাৰ আছে না, সৃষ্টিকৰ্তা আছে, ইয়াৰ পাপ হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে পাপৰ ফলত কি হয়, গতিকে সেইবিলাক লাহে লাহে আৰম্ভ হ'ব, আপোনালোকে চাই থাকক। গতিকে এইবোৰ বন্ধ হ'ব লাগে, ভাৰতীয় মানুহক হাৰাশাস্তি কৰা বন্ধ হ'ব লাগে। SR প্ৰক্ৰিয়াটো সৰ্বনাশী ৰাজ্য হিচাপে আমি গঢ়াটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ প্ৰেম, ভাতৃত্ববোধ আৰু মহামিলনৰ অসম, এখন বৰ অসম, যিখন অসম আমাৰ জুবিন দাই বিচাৰিছিল, যিখন অসম জ্যোতিপ্ৰসাদ আগৰৱালাই বিচাৰিছিলে, যিখন অসম আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াই বিচাৰিছিলে, আমি সেইখন বিচাৰোঁ। আমি অন্যায় অত্যাচাৰৰ অসম আমি কিন্তু কেতিয়াও বিচৰা নাই আৰু ভৱিষ্যতলৈ কোনো বিচাৰিব নালাগে।